নমস্কাৰ বন্দে মাতৰম ঐতিহ্য আৰু গৌৰৱ গাথা এই বিশেষ অনুষ্ঠানলৈ মই উজ্জ্বল বৰাই আপোনালোকক স্বাগতম জনাইছোঁ 1875 চনতে ৰচনা কৰা এটা গীত যি গীতে আজিও সমগ্ৰ ভাৰতীয়ৰ বুকুৱে বুকুৱে হৃদয়ে হৃদয়ে শিপাই আছে সেই গীতটোৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে আজি আমাৰ এই বিশেষ অনুষ্ঠান বন্দে মাতৰম ঐতিহ্য আৰু গৌৰৱ গাথা এই অনুষ্ঠানলৈ আমি এগৰাকী বিশেষ অতিথিক আজি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাহিত্যিক তথা শিশু সাহিত্য ন্যাস অসমৰ সচিব ঋষিকেশ গোস্বামীদেৱ মই আপোনাক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমে সুধিব খুজিছোঁ যে বন্দে মাতৰম গীতে আপোনাৰ মনত কেনে ধৰণৰ ভাৱ জগায় বন্দে মাতৰম গীতে কেনেকুৱা ভাৱ জগাই তোলে হয় সেইখিনি ক'বলৈ যোৱাৰ আগতে মানে আমি তেতিয়া যে সৰু আছিলে হয় সৰু থাকোঁতে মানে আমাৰ ৰেডিঅ'ই মানে আমাৰ জীৱনত এটা প্ৰভাৱ বিস্তাৰ কৰিছিল হয় আৰু ৰেডিঅ'ত এটা ৰাতিপুৱা 6 বজাত কাৰ্যসূচী দিছিল বন্দনা এই বন্দনাত প্ৰথম বন্দে মাতৰম শুনিছিলোঁ এই বন্দনাত মানে বহুত ভাল ভাল ভূপেন হাজৰিকাৰ পাৱে পৰিহৰি বিভিন্ন খগেন মহন্তৰ গীত বিভিন্ন লোকগীত বৰগীত আৰু এই বন্দে মাতৰম এই বন্দে মাতৰমটো প্ৰথম তেতিয়াই মনত ৰাখি গ'ল বন্দে মাতৰম সুজলাম সফলাম শ্যামলাম তেতিয়াই মনত ৰাখি গ'ল আৰু যেতিয়াৰ পৰা ডাঙৰ হ'লোঁ তেতিয়াৰ পৰা বুজি পালোঁ যে বন্দে মাতৰম এটা গীত নহয় ই হৈছে এক ৰাষ্ট্ৰীয় আহ্বান আৰু সেই ৰাষ্ট্ৰীয় আহ্বান বংকিম চন্দ্ৰই কি পৰিৱেশত দিবলৈ বাধ্য হ'ল তাৰ বহুত পটভূমি আছে বহুত দীঘলীয়া কাহিনী কিন্তু মই তাৰ আগতে আপোনাক ক'ব খুজিছোঁ যে বংকিম চন্দ্ৰ মানে তেতিয়া মানে এই গংগা নদীৰ পাৰত এখন বজাৰ আছিল সেই বজাৰলৈ মানুহবিলাক অহা যোৱা কৰি থাকে গৰু গাড়ী আছিল আমাৰ দিনতো আপুনিও পাইছে আমি সৰুতে চৈ দিয়া গৰু গাড়ী দেখা পাইছোঁ ভাৰতবৰ্ষত আছিল এই যিটো আপুনি ক'লে যে ঐতিহ্য আৰু গৌৰৱ গাথা এইটো আমাৰ ঐতিহ্য আৰু গৌৰৱ গতিকে সেই বজাৰত মানুহবিলাক অহা যোৱা কৰি আছিল আৰু আপোনাৰ গছৰ তলত স্কুল আছিল আমিও গছৰ তলত শিকি পাইছোঁ নেওতা শিকায় ক খ গ ঘ শিকায় তাত এজন শিক্ষকে শিকাই আছিলে শিকাই থাকোঁতে আপোনাৰ হুলস্থুল লাগি গ'ল এই চলে চিনেমাখনত গব্বৰ সিং আহিলে যেনেকৈ একদম দৌৰা দৌৰি চিনটো ৰমেশ চিপ্পিৰ এজন মানুহ দৌৰি আহিছিল গোৰা চাহেব আসছে দৌৰি আহিল দৌৰি আহোঁতে মানুহবিলাকে বাঘে যেতিয়া হৰিণীক খেদে এই বাঘে খেদা হৰিণীৰ দৰে মানুহবিলাক পলাবলৈ ধৰিলে তেতিয়া এজন সৰু ল'ৰাই শিক্ষকৰ হাতত থকা বেতডাল কাঢ়ি আনিলে আনি ৰাস্তাৰ মাজত থিয় হৈ ল'লে মানে তাকে দেখি পেলাই ওচৰতে ঘৰটো আছিলে মাক দুৰ্গা দেৱী আৰু ভনীয়েক নন্দৰাণী দেই দুইজনে টানি আনি ল'ৰাজনক ঘৰত সোমাব বিচাৰিছে ঘৰত নোসোমালে সেই বেতডাল লৈ ৰাস্তাত বীৰদৰ্পে একদম থিয় হৈ থাকিল ইংৰাজ চাহাবৰ আগত ঘোঁৰাত অহা ইংৰাজ চাহাবৰ আগত আৰু সেইজনে আছিল বংকিম চন্দ্ৰ সেই সৰুৰ পৰাই তেওঁৰ দেশপ্ৰেম বা ভাৰতীয় ঐতিহ্য বা সংস্কৃতিৰ প্ৰতি যিটো গৌৰৱ গাথা বুলি আপুনি ক'লে মানুহৰ দেশপ্ৰেমটো ইনজেকশ্যন দি সোমাই দিব নোৱাৰে দেশপ্ৰেম তেজত প্ৰবাহিত হৈ থাকে গতিকে সৰুৰে পৰাই মনত সেই ক্ষোভ আছিল সৰুৰ পৰাই সেইটো দেখি অত্যাচাৰ কৰিছিল নে আপুনি আমাক যেতিয়া আপুনি যিদিনাখন কনকলতাক গুলিয়াই মাৰে চাব ফ্লেগ মানে পতাকাখন তুলি ধৰিব তেতিয়া মই সেইদিনাখন এই গাঁৱলৈ গৈছিলোঁ অৰিজিন নলবাৰীৰ ওচৰত ভিতৰত সোমাই যাবলৈ বৰভাগৰ মুকুন্দ কাকতি তাত ব্যৱসায় কৰিবলৈ দেশপ্ৰেমটো কেনেকুৱা দেই তেতিয়া আপোনাক যেতিয়া কনকলতাক গুলিয়াই দিলে মুকুন্দ কাকতিয়ে জানে যে মোৰ মৃত্যু নিশ্চিত তৎসত্ত্বেও পতাকাখন তুলি হ'লে বুকুত গুলি খাই মৰি গ'ল গতিকে মই এইটো ক'ব খুজিছোঁ যে এই দেশপ্ৰেমৰ এইটো অত্যাচাৰ ব্ৰিটিছ চৰকাৰে যিবিলাক অত্যাচাৰ কৰিলে তেতিয়া সেই অত্যাচাৰবিলাকে এনেকুৱা মানুহ কিছুমানৰ ভিতৰত যিটো সুপ্ত এইটো বিদ্ৰোহ যিটো আৰু সুপ্ত ভাৱ এইটোক জন্ম দিলে আৰু তাৰ পৰা এই লাহে 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 গৈ পেলাই বিভিন্ন ঘাত প্ৰতিঘাত পাইছে
মানুহৰ ওপৰত কৰা অত্যাচাৰ দেখিছে বংকিম চন্দ্ৰই হয় আৰু সেইবিলাক তেওঁ লিখিবলৈ তেওঁ আৰম্ভ কৰিলে তেওঁৰ এটা কথা প্ৰসংগত মই কৈছোঁ হয় হয় বৰা ডাঙৰীয়া হয় তেওঁৰ বন্ধু এজন আছিল কেশৱ চন্দ্ৰ সেন হয় কেশৱ চন্দ্ৰ সেনে তেখেতক কৈছিল যে তই যে এইবিলাক লিখি থাক উপন্যাস বহুত উপন্যাস লিখিছিল তই দুৰ্গেশ নন্দিনী চন্দ্ৰশেখৰ হয় ৰাজসিংহ ৰাজসিংহ, হা তেতিয়া মানে কৈছে যে মই উপন্যাস লিখোঁ সেই উপন্যাসবিলাকৰ মাজেদি স্ত্ৰী শিক্ষাৰ যিটো জাগৰণ হয় বিধৱা প্ৰবাহৰ বিৰুদ্ধে যিবোৰ মাত মাতিবলৈ আজিওতো আমাৰ সমাজত আছে হয় গতিকে সেইবোৰৰ বিৰুদ্ধে সমাজখনক কুসংস্কাৰৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰোঁ সেইটোৱে মই লিখি আছোঁ হয় তেতিয়া তেওঁৰ বন্ধু আনন্দমঠে ক'লে হয় যে তই আলোচনী পেপাৰ এইবিলাকতো লিখ সাধাৰণ মানুহে যাতে পঢ়িব পাৰে হা হয় এই বংকিম চন্দ্ৰ আপোনাৰ খুব কম দিনৰ ভিতৰত BA পাছ কৰিছে দেই হয় পৰীক্ষা দিব খোজা নাছিলে তেতিয়া কম দিনৰ ভিতৰত তেওঁ ভাল ৰিজাল্ট কৰিছে 10 জনৰ ভিতৰত তেওঁ এজন শ্ৰেষ্ঠ স্থান পাইছে হয় আৰু তাৰপিছত তেখেতে এটা ৰাজপত্ৰিত বিষয়াৰ চাকৰি পাইছিল হয় তেওঁ কিন্তু যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল তৎসত্ত্বেও ঘৰৰ হেঁচাত গৈ পেলাই তেওঁ ৰাজপত্ৰিত বিষয়া হৈছিল ঠিকেই কিন্তু তেওঁৰ তেজত দেশপ্ৰেমৰ যি ভাৰতীয় ঐতিহ্যৰ যিটো ধাৰা হয় সেইটো ৰক্তৰ কোষে কোষে বৈ আছিল প্ৰবাহিত হৈ আছে প্ৰবাহিত হৈ আছিল হয় গতিকে আমি প্ৰথম শুনিছোঁ বন্দে মাতৰম হয় এই আপোনাৰ বন্দনাত বন্দনাত হয় বন্দনাই আমাক চিনাকি কৰি দিছিল ৰেডিঅ'ত ৰেডিঅ'ত কাৰণ আমাৰ গোটেই সমাজ জীৱনত এটা সময়ত ৰেডিঅ' হয় যিটো সংস্কাৰ এই সঞ্চাৰ ভাৰতী বুলি কয় হয় আমাৰ দূৰদৰ্শন দূৰদৰ্শন আৰু ৰেডিঅ' হয় এই দুটাৰ মানুহৰ মাজত সাংঘাতিক প্ৰভাৱ আছে হয় আৰু মানুহক সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে আৰু জাতীয় চেতনাত এই দুইটা অনুষ্ঠানে উদ্বুদ্ধ কৰি ৰাখিছে হয় হয় এতিয়া 1950 চনত এই গীতটো আমাৰ ৰাষ্ট্ৰীয় গীত হিচাপে গৃহীত হ'ল হয় গৃহীত হোৱাৰ পিছত হয় সেই গীতটোৱে যি মৰ্যাদা পালে সেই মৰ্যাদাৰ যোগেদি বৰ্তমানৰ যি স্তৰ পাইছেহি এতিয়া আমি যি 150 বছৰীয়া জয়ন্তী পালন কৰিব লৈছোঁ বা কৰি আছোঁ এই সম্পৰ্কে আপোনাৰ মন্তব্য কি যিখন এইখন এই আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত হয় তাত এখন চিলেকশ্যন কমিটি কৰিছিল তো হয় সেই চিলেকশ্যন কমিটিলৈ 3টা গীত আহিছিল হয় এক হৈছে সাৰে জাহাঁ সে জাহাঁ আচ্ছা সে আচ্ছা। হিন্দুস্তান হামাৰা হয় দুই হৈছে বন্দে মাতৰম সুজলাম সুফলম আচ্ছা আৰু 3 নম্বৰ হৈছে জনগণ জনগণমন বন্দে মাতৰমটো কি বুলি কয় আপোনাৰ এটা বিশেষ শ্ৰেণীয়ে অপোজ কৰিলে হয় কাৰণ হ'ল যে তেতিয়া জিন্নাও আছিল যে তেওঁলোকে মানে এজন আল্লাহতে বিশ্বাস কৰে হয় গতিকে তেওঁলোকে আৰু বেলেগ এজন মাক এইটো দেশমাতৃৰ বন্দনা বন্দনা হয় চাওক আমি জন্ম দি আমাক মায় হয় আপুনি চাবচোন মই সৰু উদাহৰণ এটা দিওঁ এতিয়া ঠাণ্ডাৰ দিন চলি আছে আপুনি খুন্দা যদি খায় মুখেৰে মা শব্দটো ওলাই মূৰৰ বিষ জ্বৰ হ'লে মা দেউতা বুলি ওলাই নাহে গতিকে এই মাতৃয়ে দেশমাতৃ হয় সেইকাৰণে দেশমাতৃকাক যিটো আমি বন্দনা কৰোঁ সেইটোৱে হৈছে বন্দে মাতৰম গতিকে তেওঁলোকে কৈছে যে আমি আল্লাহকে পূজা কৰোঁ দেশমাতৃক বন্দনা নকৰোঁ সেইটো আমাৰ ইছলাম ধৰ্মৰ বিৰোধী হয় দ্বিতীয়তে সাৰে জাহাঁ সে আচ্ছা এই গীতটো ৰচনা কৰিছিল ইকবালে ইকবাল গুচি গ'ল মানে তেতিয়া পাকিস্তানলৈ গতিকে কমিটিয়ে এইটো ৰিজেক্ট কৰি পেলাই আপোনাৰ জনগণ মনত চিলেক্ট কৰিলে কিন্তু তৎসত্ত্বেও বন্দে মাতৰমে মানুহৰ মনত যি ধৰণে মানে এটা প্ৰভাৱ বিস্তাৰ কৰিলে বা মানুহৰ গোটেই ভাৰতবৰ্ষৰ যিটো সত্তা এইটোক তুলি ধৰিলে এইকাৰণে যে তাত আপুনি যিটো নদীটোক তেওঁ ৰত্নহাৰৰ লগত তুলনা কৰিছে চাব আমাৰ নদী সভ্যতাক কেন্দ্ৰ কৰিয়ে আমাৰ যিটো সনাতন সভ্যতা এইটো গঢ়ি উঠিছে আপোনাৰ সিন্ধুৰ পৰা নদীৰ পাৰৰ পলসুৱা মাটিত এইটো গজি উঠিছে সেইকাৰণে ভূপেন হাজৰিকায়ো বিস্তীৰ্ণ পাৰৰে এই গীত ৰচনা কৰিছে নিশব্দে নীৰৱে হাহাকাৰ শুনিও বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱা কিয় লুইতক লৈ পেলাই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান গীত লিখিছে হিচাপ লিখি থৈ গৈছে গতিকে সেই
গীতক লৈ পেলাই আপোনাৰ জ্যোতিপ্ৰসাদৰ আগতে উমেশ চন্দ্ৰ চৌধাৰীয়ে হয় পৰখি তোমাৰ অমল পাওঁ বুলি এটা বৰ সুন্দৰ গীত আছে, কেতিয়াবা দূৰদৰ্শনে হয় বজাব বুলি আশা কৰোঁ। উমেশ চন্দ্ৰ চৌধাৰীয়ে এইটো মোৰ তাতে আছে গীতটো, হয় মই মানে ৰেকৰ্ড এটা জেগাৰ পৰা আনিছিলোঁ। হয় গতিকে এই নদীক তেওঁ ৰত্নহাৰৰ লগত তুলনা কৰিছে কৰিছে আৰু খেতিক যিটো তেওঁ গীতটোত কৈছে আমাৰ মানে সোণগুটি বুলি কওঁ নহয় সোণগুটি হয় এতিয়াতো ধান কটা হ'লেই সেই সোণগুটি বুলি এইকাৰণে কওঁ যে একদম গল্ডেন কালাৰ হয়, হয় সেইকাৰণে তেওঁ খেতি সোণৰ ভঁৰাল বুলি কৈছে। আৰু তেওঁ পাহাৰক কৈছে যে এইটো এটা ৰাষ্ট্ৰীয় প্ৰহৰী, ৰাষ্ট্ৰীয় সুৰক্ষা। হয় ভূপেন হাজৰিকাই কত জোৱানৰ মৃত্যু হ'ল হলত গানটোত গাইছে হেনো হিমালয় ভাৰতৰ প্ৰহৰী হয় তাহানি শুনিছিলোঁ কাহিনী, পিছে শ্বহীদ জোৱান হবে চিঞৰিছে লাগে চিৰজাগ্ৰত এটি বাহিনী। এই হিমালয়খন কেনেকে প্ৰহৰী হৈ থিয় দি আছে সেই ধৰণৰ কথাবিলাক তেওঁ বন্দে মাতৰমৰ যোগেদি তুলি ধৰিছিল। আৰু 2013 চনত মই ৰাইজক দেখুৱাব পাৰোঁ দৰ্শকবৃন্দক, মই স্বদেশ আমাৰ উঠি অহা প্ৰজন্মই যাতে স্বদেশ প্ৰেমত আগবাঢ়িব পাৰে তাৰ কাৰণে এই স্বদেশ প্ৰেমমূলক এখন গীতৰ এখন সংকলন কৰিছিলোঁ 123টা। ইয়াৰ পিছফালে মই এইটো বন্দে মাতৰম গীতটো দিছিলোঁ তেতিয়াই, সুজলং সুফলং মলয়জ শীতলম শস্য শ্যামলং মাতৰম শুভ্ৰ জ্যোৎস্না পুলকিত যামিনী ফুল্ল কুসুমিত দ্রুমদল শোভিনী সুহাসিনী সুমধুর ভাসিনী সুখদাং বরদং মাতরম। এইটো এইকাৰণে দিছিলোঁ যে এই গীতবিলাকক মানে লৈ পেলাই তেওঁলোকে সেই সময়ত ইংৰাজৰ অত্যাচাৰৰ বিৰুদ্ধে দেশবাসীৰ মনত যিটো ৰাষ্ট্ৰীয় চেতনাবোধ, সাংস্কৃতিক চেতনাবোধটো শেষ হৈ যাব ধৰিছিল, সেইটো তুলি ধৰিবলৈ বংকিম চন্দ্ৰই এই গীতটোকে অস্ত্ৰ হিচাপে লৈছিল। এদিন ভৰ দুপৰীয়া দেই, চব নিস্তব্ধভাৱে শুই আছে, তেতিয়া বংকিম চন্দ্ৰই তেওঁৰ টেবুলত বহি আছে আৰু টেবুলৰ সেই ড্ৰয়াৰৰ পৰা টান মাৰি পেলাই কাগজ এখন উলিয়াই, মানুহ একদম শুই আছে, দুপৰীয়া অলপ শুৱে নহয় মানুহবিলাক, তেতিয়া আপোনাৰ তেওঁ সেইটো লিখি থলে বন্দে মাতৰম। আপুনি চনটো কৈ দিছে। আচ্ছা, লিখি পেলাই আপোনাৰ তেওঁ কৰিলে কি, সেইটো 4 বছৰ বাকচত ভৰাই থৈ দিলে। হা, কিন্তু 1882 চনত তেওঁ যিখন আনন্দমঠৰ উপন্যাস, যিখন সন্যাসীবিলাকে মানে বিদ্ৰোহ সন্যাসীবিলাকৰ বিদ্ৰোহৰ আধাৰত মানে ৰচিত উপন্যাস, তাত তেওঁ এইটো দিছে। কিন্তু মূলতঃ তেওঁ আলোচনীৰ কাৰণে লিখিছিল, কিন্তু তাত তেওঁ এইটো সোমাই দিলে হা এই বন্দে মাতৰম। আৰু তেওঁ সেইটোৰে এটা সমাজখন জাগ্ৰত কৰিবলৈ চেষ্টা যত্ন কৰিছে। আপুনিও এখন কিতাপ উলিয়াইছিলে বংকিম চন্দ্ৰৰ বিষয়ে, অকণমান মই বংকিম চন্দ্ৰ তাৰমানে কি হ'ল, মই যেতিয়া মানে এই সোমালোঁ শিশু সাহিত্য ন্যাসত, মই তেতিয়া ভাবিলোঁ যে আমাৰ যিবোৰ মানুহে নিজৰ জীৱনটোৰ এক মুহূৰ্ত নষ্ট নকৰি পেলাই দেশ আৰু জাতিৰ কাৰণে তেওঁলোকে দি থৈ গৈছে, মই বহুত কাহিনী, আমি তেতিয়া ক্লাছ 8ত থাকিলোঁ, সিংহঙৰ বিজয় বুলি এখন কিতাপ পঢ়িছিলোঁ, সেইখন শিৱাজীৰ আধাৰত। তাৰমানে তেওঁৰ শিৱাজীৰ এজন মানে লগত মানুহ এজন আছিল, তেওঁৰ নাম আছিল তানাজী। সেই দুৰ্গটো মোগলৰ অধীনত আছিল, দুৰ্গটো মানে একদম দুৰ্গম এৰিয়াত আছিলে, তলৰ মানুহবিলাক দেশপ্ৰেমত মানে উদ্বুদ্ধ নাছিল। সেই মানুহবিলাকক দেশপ্ৰেমত উদ্বুদ্ধ কৰিবলৈ তানাজীয়ে গোটেই নিশা গান গাইছিল। হা, তানাজীয়ে যেতিয়া গোটেই নিশা গান গালে, দেশপ্ৰেমমূলক গীত দেই, আজি ভূপেন হাজৰিকাই সেই মণিৰাম দেৱান বোলছবিত যেতিয়া মণিৰাম দেৱানক ফাঁচি দিবলৈ লৈ যায়, তেওঁ আধাৰিত কৰি এই অপূৰ্ব চৌধুৰীদেৱে এইখন প্ৰযোজনা কৰিছিল। সেই গীতটো লিখিছিলে, বুকু হম হম কৰে এ মৰাই, কোনে নিদ্ৰা হৰে এ মৰাই। সেই গীত শুনিলে আমাৰ এতিয়াও নোম শিয়ৰি উঠে। ঠিক তানাজীয়ে আপোনাৰ এই মানুহবিলাকক যেতিয়া দেশপ্ৰেমত উদ্বুদ্ধ কৰিলে, সেই মানুহবিলাকৰ সহায় লৈ সেই দুৰ্গটো তানাজীয়ে উদ্ধাৰ কৰিলে, গড়টো। তানাজী এই যুদ্ধত মৰি গ'ল। তানাজীক শিৱাজীয়ে সিংহ বুলি মাতিছিল আৰু সেইকাৰণে সেই গড়টোৰ নাম থলে সিংহগড়। আৰু আমি যিখন ৰেপিড ৰিডাৰ পাইছিলোঁ সেইখনৰ নাম আছিল সিংহগড় বিজয়। তেনেধৰণৰ বস্তুবিলাক লাহে লাহে নোহোৱা হ'ল। আমাৰ নিজৰ বস্তুবিলাকৰ প্ৰতি আমাৰ শ্ৰদ্ধা কমি আহিল, বাহিৰৰ বস্তু হ'লেই ভাল, এনেকুৱা আমি হীনমান্যতাত ভুগিলোঁ। গতিকে এই কথাটোৱে মোক মানে মনত খুব এটা তেতিয়াৰ পৰা সৰুৰ পৰা
এই কৰি আছিলে হয়। খুচি আছিলে হয়। বিবেকে আহ্বান দি আছিলে আৰু তেতিয়াই মই 1991 চনৰ জুলাই মাহত দেই এইখন মানে আমাৰ দেশৰ মহান নেতা বুলি কিতাপখন লিখিলো আৰু প্ৰথমটো গোপীনাথ বৰদলৈৰ ওপৰত লিখিছো দ্বিতীয়টো বংকিম চন্দ্ৰৰ ওপৰত লিখিছো 91 চনত তেতিয়া বহুতবাৰ কিতাপ ওলাল গতিকে মই ভাবিছো যে এই জীৱনীবিলাকে আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিব আৰু এইসকলে জীৱনটো কেনেকে দেশবাসীৰ কাৰণে দি থৈ গৈছিল তেওঁ ভালকৈ এজন ৰাজপত্ৰিত বিষয়া আছিল তেওঁ খাই লৈ আৰামত থাকিব পাৰিলে কিন্তু তেওঁ দেখিছে যে সমাজখনত কুসংস্কাৰ আছে অন্ধবিশ্বাস আছে মানুহৰ ওপৰত অত্যাচাৰ কৰিছে বংকিম চন্দ্ৰ যেতিয়া বিষয়া হ'ল নহয় বৰখালী বুলি এখন গাঁও আছিল তেতিয়া দেই তাত মানে ডক্টৰ মোৰেল বুলি এজন পুলিচ অফিচাৰ আছিল সেই বিষয়াজন ইংৰাজ বিষয়া মোৰেল মিষ্টাৰ মোৰেলে কৰিছে কি মানুহবিলাকক নীল খেতি কৰিবলৈ বাধ্য কৰাইছিল আৰু নীল খেতিবিলাক যেতিয়া হয় তাৰ যিটো কৰ যিখিনি লাভ সেইখিনি তেওঁ জোৰ জবৰদস্তি লৈ যায় আৰু তাৰ মানুহে প্ৰতিবাদ কৰোঁতে তাৰ ৰহিমুল্লাহ বুলি গাঁৱৰ এজন মানে হেৰি আছিল গাঁওবুঢ়া সেই গোটেই গাঁওখনত জুই লগাই দিলে তেওঁক মাৰি পেলালে তেতিয়া বংকিম চন্দ্ৰ অফিচাৰ আছিল বংকিম চন্দ্ৰই তেওঁক ক'লে যে তুমি চাৰেণ্ডাৰ কৰা নহ'লে মই তোমাক কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ম তেতিয়া এই মোৰেলৰ মানুহবিলাকে বংকিম চন্দ্ৰক মানে হত্যাৰ ভাবুকি দিলে কিন্তু বংকিম চন্দ্ৰ ভয় নাখায় এখন নাৱত তেওঁক এই নদীৰ মাজত পিছে পিছে খেদি গ'ল তাৰ পৰা এই মোৰেল ক'ত গ'ল আজিলৈকে মানে কোনো গম নাপালে তাৰমানে তেওঁ মানে হাতে কামে কৰিছিল লিখি পেলাই মানুহক তেওঁ সমৃদ্ধ কৰিছিল আৰু আনহাতে তেওঁ যুঁজো কৰিছিল বংকিম চন্দ্ৰ আৰু সেই বীজটো অংকুৰিত আছিল সেই সৰুতে শিক্ষকৰ বেতডাল আনি ব্ৰিটিছৰ বিৰুদ্ধে যে থিয় হৈ আছিল তেতিয়া আৰু লগতে মই আৰু এটা কথা সুধিব খুজিম এই বন্দে মাতৰমৰ যিটো প্ৰভাৱ আমাৰ অসমত কেনেকুৱা আৰু অসমৰ আমাৰ যিবিলাক স্বাধীনতা সংগ্ৰামী আছিল তেওঁলোক কেনেদৰে অনুপ্ৰাণিত হৈছিল তেতিয়াতো আপোনাৰ মই ইয়াতে কিতাপখনত তৰুণৰাম ফুকন কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ গোপীনাথ বৰদলৈ তেতিয়া চন্দ্ৰশৰ শৰ্মা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা এইবিলাক আছিলেই গোটেইবিলাক মহাত্মা গান্ধী ভূপেন হাজৰিকাও মহাত্মা গান্ধীক তেতিয়া নীলকান্ত হাজৰিকাৰ ঘৰত আহে সেইকাৰণে ভূপেন হাজৰিকাও যিবিলাক গীত লিখিছিল অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম পিছত বিষ্ণুৰাভাই ক'লে জানে চিনেমাত লগাৰ কাৰণে এইটো অসম কৰিলে এই মানুহবিলাকক মহাত্মা গান্ধী সুভাষ বসু তেখেতসকলে সেই সময়ত আহি অনুপ্ৰেৰণা যোগাইছিল সেই সময়ত আমিতো সেই সময়ত নাই নহ'লে আপোনাৰ অনুপ্ৰেৰণা নোপোৱা হ'লে এই যে লভিতা নাটকখন লিখিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তাৰ এটা পটভূমি আছে আপুনি যদি জ্যোতিপ্ৰসাদ ৰচনাৱলী পঢ়ে সালনী যিটো বিমান কোঠ সেই সালনী বিমান কোঠত ব্ৰিটিছে তেতিয়া গাঁও আছিল দেই গাঁওখন উচ্ছেদ কৰি পেলাই সেই মানুহবিলাকক উচ্ছেদ কৰিব বিচাৰিছিল উচ্ছেদ কৰিব বিচাৰোঁতে তেতিয়া আপোনাৰ গোটেই ছোৱালী আৰু মহিলাবিলাক ওলাই আহিলে আৰু এজনী মহিলাই তাত লিড দিলে লিড দিওঁতে ব্ৰিটিছে তেতিয়া উপায় নাপায় কংগ্ৰেছৰ কৰ্মীবিলাকক মানে লগাই পেলাই বুজালে এই যে সাহসেৰে ছোৱালীজনী ওলাই আহিছিল ওলাই অহা ছোৱালীজনীক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই লভিতাৰ পাতনিত লিখিছে এই লভিতা নাটকখন সৃষ্টি কৰিছিল আৰু সেইকাৰণে তেওঁ এই যিটো বিশ্ববিজয় নজোৱান বিশ্ববিজয় আহিব লাগিছে অগ্নি বৃষ্টি গৰজে বজ্ৰপাত শিলা বৃষ্টি ভূমিকম্প হ'ব উল্কাপাত এইটো এই যে স্বাধীনতা সংগ্ৰামত যে পেৰেড কৰিছিল তাৰ ৰিদমত এই গানটো লিখিছিল যেনেকে বংকিম চন্দ্ৰই এই গীতটো বন্দে মাতৰম এইবিলাক শুনিলে আমাৰ তেজ গৰম হৈ আহে গতিকে আমাৰ কাম হ'ব যে নতুন প্ৰজন্মক এই বস্তুবিলাকে যাতে প্ৰভাৱিত কৰিব নোৱাৰে মানে বাহিৰা সংস্কৃতিয়ে আমি দেখা পাওঁ বহুত সময়ত পাশ্চাত্যৰ শিল্পীবিলাকে আহি আজে বাজে কিবা ষ্টেজত মদ খোৱা চিগাৰেট খোৱা এইবিলাক মানে আমাৰ সনাতন সভ্যতাৰ সংস্কৃতি নহয় আমাৰ সনাতন যিটো সভ্যতা সেইটোৱে আমাক সংস্কাৰ আৰু সংহতি দিছে আৰু সেইটো কথাই
নহ'লে বংকিম শৰ্মাৰ এই গীত ৰবীন্দ্ৰনাথ ঠাকুৰে গায় নেকি? হয়, সেইটো তেওঁলোকে তাৰমানে প্ৰথম ৰবীন্দ্ৰনাথে গাইছিল, প্ৰথম ৰবীন্দ্ৰনাথ ঠাকুৰে এইটো গান গাইছিল। সুৰ দিছিল। সেইকাৰণে আমাৰ কাম হ'ব যে আজি দূৰদৰ্শনে যিটো প্ৰগ্ৰেম কৰিছে, আপুনি ইয়াত এইটো পৰিচালনা কৰিছে, এইটো বৰ সজ কাম হৈছে, যাতে নতুন প্ৰজন্মই ইয়াৰ মৰ্মাৰ্থ বা ইয়াৰ গুঢ়াৰ্থ বুজি পাব পাৰে। মই আৰু এটা কথা যোগ দিব খুজিছোঁ এইখিনিতে, আপোনাৰ অসমৰ প্ৰেক্ষাপটত অসমৰ যি মহিলা সংগ্ৰামীসকলে এই বন্দে মাতৰমক কেনেভাৱে আগুৱাই নিছিল বা তেওঁলোকে এই স্বাধীনতাৰ যি যুঁজ, এই যুঁজত কেনেদৰে অংশ লৈছিল, অকণমান ক'ব নেকি? মহিলাসকলৰ ভিতৰত মই ধৰক কনকলতাৰ কথা ক'লোঁ। হয় হয়, আইৰণ লেডি বুলি যাক কয়, আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীয়ে তেতিয়াই গৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক দায়িত্ব দিছিল, তেতিয়াই দেই মদ ভাঙৰ বিৰুদ্ধে যিটো গঠন কৰিছিল, সেইটোত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ওলাই আহিছিল। আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী সেই দৈশিঙৰা গাঁৱৰ পৰা বজালী অঞ্চলৰ আহি পেলাই আমি দেখিছোঁ যে তেওঁৰ স্মৃতিত এইটো আমাৰ মানে এই গুৱাহাটী ক্লাবত অফিচ এটাও আছে, মহিলাসকলক উদ্বুদ্ধ কৰিছিল। এই বংকিম চন্দ্ৰ, আপোনাৰ কি বুলি কয় ৰবীন্দ্ৰনাথ ঠাকুৰ, আপোনাৰ স্বামী বিবেকানন্দ, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ভগত সিং, এই যিবোৰ মানে স্বাধীনতা সংগ্ৰামী, তেওঁলোকে আমাক স্বাধীনতাৰ যিবোৰ বীজ অংকুৰিত কৰিবলৈ দেশপ্ৰেমত উদ্বুদ্ধ হ'বলৈ কৰিছিল, তাৰ ভিতৰত চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানী আছিলে। চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীয়ে মহিলাবিলাকক লৈ পেলাই তেওঁ গোটেইবিলাকক একত্ৰিত কৰিছিল, সেনাদল গঠন কৰিছিল, মহিলা সৈনিক। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁৰ মই এই ৰচনাৱলীত পঢ়িছোঁ, তেওঁ এই যি গীত মাতবিলাক ফূৰ্তিত ৰচনা কৰা নাছিল। আমাৰ বহুতে এনে আমোদৰ কাৰণে গীত, সংস্কৃতি ভাষা হৈছে এটা জাতিৰ আপোনাৰ চিন্তাৰ বাহন, ভাষা, আৰু সংস্কৃতি হৈছে এটা জাতিৰ পৰিচয়। এইসকল ব্যক্তিয়ে এই বংকিম চন্দ্ৰৰ এই গীত মাত, বংকিম চন্দ্ৰকে আদি কৰি বিভিন্নজনে, মোৰ ইয়াতে যিখন আপোনাক এইমাত্ৰ দেখালোঁ, ইয়াত 123টা গীত আছে আপোনাৰ, কোনে লিখা নাই আপোনাৰ গীত, আপোনাৰ কোনে লিখা নাই ইয়াত স্বদেশ প্ৰেমমূলক গীতৰ এইখনত আপোনাৰ একদম ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত, লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, ৰাধানাথ ফুকন, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰধৰ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, সূৰ্য ভূঞা, কৃষ্ণকান্ত সন্দিকৈ, যতীন্দ্ৰনাথ দুৱৰা, পদ্মধৰ চলিহা, কীৰ্তিনাথ শৰ্মা বৰদলৈ, উমেশ চন্দ্ৰ, মানে মাতিলে অন্ত নাই। এই চব মানে ভাৰত মাতৃক, অসম মাতৃক বন্দনা কৰা, এইকাৰণে বন্দনা কৰিছে যে দেশখনক পিছ পেলাই ব্যক্তি সত্তা কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, দেশেই মোৰ ভগৱান, এই কথাটো অম্বিকাগিৰি ৰায়চৌধুৰী কৈছে। গতিকে মহিলাসকলক আপুনি যিটো প্ৰশ্ন সুধিছে, মহিলাসকলক আগবঢ়াই নিয়াৰ কাম কনকলতাৰ লগতে আপোনাৰ কি বুলি কয় চন্দ্ৰপ্ৰভা শইকীয়ানী কৰিছিল। আৰু বহুত মহিলাই তেতিয়া ঢেকীয়াজুলিতটো আপোনালোকে জানে কিমানজনে প্ৰাণ দিছে, গতিকে কিমানজনে জীৱন দি পেলাই দেশৰ পতাকাখনৰ মৰ্যাদা ৰক্ষা কৰিবলৈ, স্বাধীনতাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ অহপুৰুষাৰ্থ হয়। আৰু একে সময়তে বন্দে মাতৰমে সমগ্ৰ দেশত মানে বৰ্তমান এতিয়া 150 বছৰীয়া জয়ন্তী আমি পালন কৰিছোঁ, ধৰক স্বাধীনতাৰ পিছৰে পৰা বন্দে মাতৰমে সকলো শ্ৰেণীৰ লোকক একতাৰ ডোৰেৰে বন্ধা বুলি আপুনি ভাবে নেকি? নিশ্চয় ভাবোঁ, কাৰণ চাওক আপোনাৰ মানে এই যে সাংস্কৃতিক যিটো আত্মবিশ্বাস, সেইটো যাতে ভাঙি নাযায়, তাৰ কাৰণে বন্দে মাতৰম ৰচনা কৰিছিল বংকিম চন্দ্ৰই, বুজা নাই? আপোনাৰ স্বামী বিবেকানন্দই এই যে চিকাগোৰ বক্তৃতাটো আমি কৈ থাকোঁ, তেওঁ প্ৰথম ব্ৰাদাৰ এণ্ড ছিষ্টাৰ বুলি কোৱা নাছিল নহয়, ছিষ্টাৰ এণ্ড ব্ৰাদাৰ। তাৰমানে সেইটো এটা আমাৰ সাংস্কৃতিক পৰম্পৰা, তাৰমানে মাতৃ যিটো সত্তা, সেইটোক আমি সদায় সন্মান দিওঁ, সদায় প্ৰথম। সেইকাৰণে মাতৃ পূজাটো আমাৰ যে এই যে দুৰ্গা দেৱীৰ পৰা আৰম্ভ কৰি বিভিন্ন দেৱীবিলাকক পূজা কৰে, সেইটোৱে আমাৰ মূল কথা। আৰু সেইটোকে বিদেশত গৈও তুলি ধৰিছে, সেইটো তুলি ধৰাটোৱে আচল কথা। মই কথা প্ৰসংগত এটা কওঁ, ইয়াৰ লগত প্ৰাসংগিক হয়নে নাজানো। আমাৰ প্ৰখ্যাত সংগীতজ্ঞ আছিলে, তেওঁৰ নাম আছিল ৰবি শংকৰ। ৰবি শংকৰৰ যিখন জীৱনী, সেইখন প্ৰকাশ কৰিছিল আমেৰিকাৰ ৱেলকাম ৰেইন পাব্লিচাৰ বুলি এটা সংগঠনে, পাব্লিচাৰ হাউচে। আৰু তেওঁৰ পাতনিটো লিখিছিল প্ৰখ্যাত গীটাৰিষ্ট, তেওঁৰ নাম আছিলে জৰ্জ হেৰিছন, বিটল গ্ৰুপৰ। তেওঁ মানে এই যে
আমাৰ ভাৰতীয় সাংস্কৃতিক যিটো পৰম্পৰা আত্মবিশ্বাসটো যাতে ভাঙি নাযায় এনেকৈ প্ৰভাৱিত হ'ল তেওঁ সদায় এনেকৈ চকীত যেতিয়া ৰবিশংকৰ বহি থাকে তেওঁ মাটিত বহে আৰু সেই তেওঁ আমেৰিকান মানুহ এজনে পিছত হিন্দু ধৰ্মত দীক্ষিত হৈছিল কিয় জানে নাই এই উপনিষদৰ যিটো অৰ্থ সেইটো সাৰ্থকভাৱে প্ৰতিফলিত কৰিছিল উপ মানে হৈছে ওচৰত নি মানে হৈছে তলত পদ মানে হৈছে বহা এই তলত বহি গুৰুৰ পৰা শিক্ষা লাভ কৰিছিল গতিকে ঠিক তেনেকৈ এই বংকিম চন্দ্ৰই বিভিন্নজন বন্ধু বান্ধৱ গুৰুৰ সহায়ত তেওঁ এই যে সমাজখনৰ পৰা লাহে লাহে যে আত্মবিশ্বাসটো সাংস্কৃতিক আত্মবিশ্বাস ভাঙি যাব ধৰিছিল সেইটো যাতে ভাঙি নাযায় তাৰ কাৰণে তেওঁ বন্দে মাতৰমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু মই আমাৰ সময় হৈ আহিছে মই শেষত আপোনাক এটা কথা সুধিব খুজিম যে নতুন প্ৰজন্মৰ মাজত বা সমগ্ৰ দেশবাসীৰ মাজত আশা আৰু এটা বিশ্বাস বন্দে মাতৰমে কেনেকৈ কঢ়িয়াই অদূৰ ভৱিষ্যতেও দেশখনক আগুৱাই নিয়াত সহায় কৰিব এই সম্পৰ্কে অকণমান ক'ব নেকি নহয় মানে বংকিম চন্দ্ৰই এটা কথা কৈছিল যে ঘৃণা বা বিদ্বেষেৰে নহয় ভক্তিভাৱে আৰু দেশপ্ৰেম কৰিবলৈ আপুনি যে ৰাজনৈতিক নেতা হ'ব লাগিব এইটো কথা নহয় হা এইটো কথা এইকাৰণে নহয় তেওঁ যেতিয়া মৃত্যুবৰণ কৰিছিল আপোনাৰ 1849 8 এপ্ৰিল তাৰিখে তেতিয়া ঘৈণীয়েকে তেওঁক ঔষধ খাবলৈ দিছিল তেতিয়া তেওঁ কৈছে মই ঔষধ খালোঁ ক'ত মই লিখিছোঁ কাহিনী তেওঁ কৈছে হিন্দু দৰ্শনৰ কিতাপবিলাক দেখুৱাই দিছিলে হা যে এই ঔষধ মই খালোঁ এই ঔষধ মই খালোঁ আৰু শিক্ষা আৰু সংস্কৃতিৰেও দেশক যে সেৱা কৰিব পাৰি সেই কথাটোৱে মই মোৰ এই যিকেইখন উপন্যাস মোৰ যি কবিতা তাৰ মাজেদি মই প্ৰমাণ দি গ'লোঁ আৰু আমাৰ নতুন প্ৰজন্মেও সেই এনেধৰণৰ মহান ব্যক্তিসকলৰ আদৰ্শৰে আগবাঢ়ি যাওক নহয় জানো নিশ্চিতভাৱে মই আৰু নতুন প্ৰজন্মক আপুনি এটা পৰিৱেশ দিব লাগিব আমি এই কথাবিলাকক তেওঁলোকক বুজাই দিব লাগিব মইতো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ল'ৰা ছোৱালীবিলাকৰ মাজত এইবিলাক কথাকে কৈ ফুৰোঁ হা আমাৰ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদৰ উদাহৰণ দি আৰু এই বৰেণ্য ব্যক্তিবিলাকৰ মাজত উদাহৰণ দি গতিকে তেওঁলোকে বুজাকে সুন্দৰকৈ বুজাই দিলে কাৰণ আপুনি এই যে মই ক'লোঁ যে খেতি পথাৰক সোণৰ ভঁৰাল বুলি কৈছে চন্দ্ৰহাৰ বুলি কৈছে নদী পাহাৰ পৰ্বতক সুৰক্ষা এইটো চিৰন্তন শাশ্বত বুলি কয় সদায় থাকি যাব আৰু সেই কথাটো আমি নতুন প্ৰজন্মক বুজাই দিয়াটো উচিত ধন্যবাদ ঋষিকেশ গোস্বামী আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু আজিৰ এই অনুষ্ঠানত আমি বন্দে মাতৰম ঐতিহ্য আৰু গৌৰৱগাথা এই বিষয়ত কিছু আলোকপাত কৰিলোঁ আধা ঘণ্টা সময়ত ইমান বিস্তৃতভাৱে হয়তো বহুতো বিষয় সামৰি ল'ব পৰা নাযায় তথাপিও আমি বিভিন্ন বিষয়ে আলোচনা কৰিও যিবিলাক বিষয়ে নিশ্চয়কৈ আমাক দৰ্শকক অনুপ্ৰাণিত কৰিব ধন্যবাদ শুভৰাত্ৰি